Hello dear student, welcome back again. So আজি আমি অনুশীলনী 1.1 স্টার্ট কৰিম 1.1 আমি যিমান কেটা MCQ আছে MCQ কোৱেশ্চন আনসাৰ কেটা আমি ইয়াতে সমাধান কৰিম উইথ এক্সপ্লেনেশন এতিয়া জাস্ট আমি কৰ পৰা যাব লাগিব আমি কোৱেশ্চন নম্বৰ 10 ৰ পৰা যাব লাগিব ইয়াৰ পৰা আমাৰ MCQ স্টার্ট হৈছে ওকে এটো নিউ বুক হয় এই নিউ বুকত MCQ কেটা ইনক্লুড কৰিছে কেটা আমি চাম এতিয়া কোৱেশ্চনটো কি কৈছে P আৰু Q সংখ্যা দুটাৰ 1245 এটা উৎপাদক তলত দিয়া কোনটো সত্য যদি 1245 এটা উৎপাদক হ'ব ওকে এতিয়া সোৱা যদি p আৰু q দুটা সংখ্যা দুটাৰ উৎপাদক কিমান 12 মানে এই পূৰণফল p * q = 1245 তে উৎপাদক হলে যে জাস্ট p আৰু q ৰ ফল হ'ব হেনেকুৱাটো নহয় তাৰ মানে কি যে 1245 হৰণকাৰে দি যাব p দি যাব 1245 আৰু also q দি যাব সো এতিয়া আমি ধৰিব লাগিব ধৰা হল p = 1245 a এটা অখণ্ড সংখ্যা এনেকৈ q = 1245 * b এটা অখণ্ড সংখ্যা সো এই দুটা হল এতিয়া অপচনটো চাব লাগিব প্ৰথম অপচনটো আমাৰ কি আছে প্ৰথম অপচন আমাৰ আছে p + q তে p ৰ মান কিমান 1245 a q ৰ মান হল 1245 b এই দুটাৰ পৰা আমি কি কৰিম এই 1245 আমি কমন লব পাৰিম সো 1245 আমি কমন লম সো 1245 ব্ৰেকেট a + b এটো এতে a + b লগত ইনটু হৈ আছে মানে কি p + q এটা কি হ'ব উৎপাদক হ'ব কাৰ উৎপাদক 1245 ৰ উৎপাদক সো অপচন 1 ইজ কারেক্ট এতে 2 চাও কারেক্ট হয় না নহয় তে 2 কি কৈছে মাইনাস কৈছে p - q এতিয়া সোৱা এই দুটা 1245 এই দুটা বস্তু আমি কি কৰিম মাজত খালি আমি মাইনাস চিহ্নটো দিম সো 1245 এতে লিখি ললো এনেকৈ হ'ব মাজত চিহ্নটো আমাৰ কি হ'ব চেঞ্জ হৈ মাইনাস হ'ব সো মাইনাস হল এতিয়া আমি কমন কি লম 1245 a - b অর্থাৎ কি হৈছে a - b লগত কি হৈছে পূৰণ হৈ আছে মানে এটো উৎপাদক হয় এটো উৎপাদক দেন নেক্সট আমাৰ কি আছে ইনটু হৈ আছে সো ৰোমান 3 p * q মানে 1245 a * 1245 * b এই সো 1245 আমাৰ ইনটু হৈ আছে সো আমাৰ কি এটো উৎপাদক যেতিয়া আমি হৰণত যাম হৰণত গলে আমাৰ কি হ'ব ৰোমান 4 যেটো আছে p ৰ মান কিমান 1245 a 1245 b এতিয়া সো 1245 এটো ক্যান্সেল হ'ব সো a = b ইয়াতে কোনো 1245 নাই হিকাৰণে আমাৰ এইটো অপচন নহয় সো তিনিটা অপচন ইজ কারেক্ট সো কোনটো আছে অপচনত অপচন যেটো সি আছে কেবল 1 2 আৰু ৰোমান 3 ইজ কারেক্ট এটো হল আমাৰ MCQ কোয়েশ্চন নম্বৰ 10 এটো এক্সারসাইজ 1.1 ৰ MCQ ৰ এক্সপ্লেনেশন ওকে এনেকৈ আমি এক্সপ্লেনেশন কৰিব লাগে নেক্সট কোয়েশ্চন তো কি কৈছে 11 নম্বৰ কোয়েশ্চন কি কৈছে যে মৌলিক নাইবা যৌগিক কোনো এটাই নোহোৱা সংখ্যাটো হল এতিয়া সব মৌলিক হ'বলৈ হলে আমাৰ উৎপাদক 2 আৰু 1 আৰু সেই সংখ্যাটো নিজে হ'ব লাগিব কিন্তু যৌগিক হল উৎপাদক দুটাতকৈ বেছি থাকিব লাগিব এতিয়া সব 1 সংখ্যাটো আমাৰ কি নহয় মৌলিক নহয় যৌগিক নহয় এটো আমি আনসার কৰিব পাৰিম সো p যাই কিনে 1 ৰ লগত মিলিব ওকে এতিয়া নেক্সট সোৱা একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হল একমাত্ৰ যুগ্ম মৌলিক সংখ্যা যুগ্ম কিন্তু মৌলিক সো এটো যেটো 2 আছে এটো আমাৰ হ'ব সো p যাই কিনে 1 ৰ 4 ৰ লগত হ'ব q যাই কিনে আমাৰ কি লগত হ'ব 3 লগত হ'ব নেক্সট আমি চাম 12 15 আৰু 21 ৰ গহাগু কিমান হ'ব এতিয়া আমি গহাগুৰ কাৰণে আমি উলাব লাগিব সো 12 ক মই 2 * 3 15 ক মই লিখিব পাৰিম 3 * 5 আৰু 21 ক আমি লিখিব পাৰি 3 * 7 দে গহাগু লাগে মানে HCF লাগে HCF কি মিলৰ এটা হে লব লাগিব সো এইটো আমাৰ কি আছে মিলৰ এটা আছে সো 3 সো 3 ইজ মাই আনসার যেটো r হ'ব এইটো r হ'ব গহাগু আমাৰ কিমান হ'ব যেটো অপচন 2 আছে এইটো আমাৰ আনসার হ'ব তাৰ পিছত নেক্সট আমি কি চাম নেক্সট আমি চাম 2 আৰু 9 ৰ লহাগু কিমান হ'ব
2 আৰু 9 ৰ লহাগু 18 হ'ব এটো ডাইৰেক্ট আমি 18 হ'ব সো আমি কি পালো p যাই কিনে আমাৰ কি 4 ৰ লগত মিলিল p4 q3 r2 আৰু s1 যেটো কোনটো অপচনত আছে অপচন যেটো এ আছে এটো আমাৰ কারেক্ট হয় সো এই অপচনটো আমাৰ কারেক্ট হয় এটো সিরিজ ওকে এটো আমাৰ এক্সপ্লেনেশন নেক্সট কোয়েশ্চন টু সাম নেক্সট কোয়েশ্চন টু 12 ত কি কৈছে উক্তি p দুটা ক্রমিক স্বাভাৱিক সংখ্যাৰ গহাগু সদায় কি হ'ব 1 হ'ব এতিয়া চোৱা ক্রমিক সংখ্যাৰ লগে লগে 2 আৰু 3 ক্রমিক হয় ইয়াৰ গহাগু মানে HCF কি হ'ব HCF অলৱেজ কি হ'ব 1 হ'ব ওকে নেক্সট দুটা সহমৌলিক সংখ্যাৰ গহাগু কি হ'ব 1 হ'ব সহমৌলিক মানে কি 5 7 দুটা মৌলিক ইয়াৰ গহাগু কিমান হ'ব HCF হ'ব আমাৰ HCF হ'ব আমাৰ 1 HCF হ'ব সো এইটো যদি সহমৌলিক হয় তেতিয়া গহাগু 1 হ'ব আৰু ক্রমিক স্বাভাৱিক সংখ্যাৰ গহাগু আমাৰ কিমান হ'ব 1 হ'ব সো দুইটাই সত্য সো যেটো অপচন সি যেটো আছে পি আৰু কিউ দুইটা আমাৰ সত্য ওকে নেক্সট কোয়েশ্চন নাম্বার 30 very important এনেকুৱা কোয়েশ্চন আহে ইয়াতে আমাৰ আছে দুটা অখণ্ড সংখ্যা p আৰু q এনেদৰে প্ৰকাশ কৰিব পাৰি p = ab স্কয়ার q = a স্কয়ার b a আৰু b টু মৌলিক সংখ্যা হলে p আৰু q ৰ লহাগু লাগে তে লহাগু যদি লাগে মৌলিক সংখ্যা হৈছে প্ৰথমে আমি কি কৰিম প্ৰথমে আমি এই p = a b স্কয়ার q = a স্কয়ার b এটা আমাৰ কি কল লহাগু লাগে মানে HCF লাগে LCM লাগে LCM লাগে যে পাওয়ার কি আছে a স্কয়ার b স্কয়ার যেটো হ'ব এটো আমাৰ LCM অপচন যেটো b আছে এটো লাগে যদি আমাক HCF এর কথা কল হয় HCF মিনিমাম পাওয়ারটো কি আছে a আছে তার ab হল HCF LCM হল আমাৰ a স্কয়ার b স্কয়ার এনেকে আমি লিখিব লাগে কোয়েশ্চন নাম্বার 14 যেটো আছে 14 ত কি কৈছে p = 119 p = 119 q = 420 r ইমান হলে সংখ্যা কেটাৰ বাবে শুদ্ধ বিকল্প বাছি উলোৱা p q r s হিয়তৰ প্ৰতিটো মৌলিক উৎপাদকৰ সংখ্যা সাপেক্ষে ঊৰ্ধ্বক্ৰমত আছে এতিয়া গোটেইকেটা আমি কি কৰিব লাগিব মৌলিক উৎপাদক ওলাব লাগিব এতিয়া সংখ্যা কেটা আমাৰ কি কি আছে সংখ্যা কেটা আমাৰ আছে 119 সো 119 ৰ যদি মই উৎপাদকত ভাঙো হেতু আমি কি পাম 7 into 17 লগতে কিমান থাকিব 1 থাকিব 4 6 2 এটো যদি উৎপাদকত আমি ভাঙো আমি কেনেকে পাম 1 into 2 into 3 into 7 into 11 পাম এতিয়া r চোৱা r মানে কিমান আছিল r মানে 105 সো এটো কিমান হ'ব এটো হল আমাৰ p এটো হল আমাৰ q এটো হল আমাৰ r সো 105 ৰ আমি কিমান পাম 1 into 3 into 5 into 7 আৰু s ৰ কিমান 2310 s = 2310 এটো কি পাম 1 পাম 2 পাম 3 পাম 5 পাম 7 পাম into 11 পাম এতিয়া এতে কেইটা উৎপাদক আছে তিনিটা এতে কেইটা উৎপাদক আছে 1 2 3 4 5 পাঁচটা আছে এতে কেইটা উৎপাদক আছে চাৰিটা এতে কেইটা উৎপাদক আছে ছয়টা এতিয়া আমাৰ কি লাগে ঊৰ্ধ্বক্ৰম সৰুৰ পৰা আমাৰ কি লাগে ডাঙৰ লাগে প্ৰথমে আমাৰ কি আছে p আছে তাৰ পিছত 4 r আছে তাৰ পিছত কি আছে 5 q তাৰ পিছত কি আছে s এইটো হল আমাৰ आंसर এইটো কোনটো লগত মিলে অপচন যেটো b আছে p r q s is my answer okay next question to 15 ত কি কৈছে 3 আৰু 10 ৰ সহমৌলিক সংখ্যা yes এটো সহমৌলিক সংখ্যা হয় this is correct সহমৌলিক হলে ইয়াৰ HCF বা গৰিষ্ঠ সাধাৰণ উৎপাদকটো আমাৰ 1 হ'ব লাগিব হয় a আৰু b সহমৌলিক হ'ব যদি হিয়াতৰ সাধাৰণ উৎপাদক 1 ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই যদি সাধাৰণ উৎপাদক 1 ৰ বাহিৰে নাই হেতু আমাৰ কি সহমৌলিক হ'ব ওকে so this is correct so এটো आंसर কি হ'ব a আৰু b দুটাই সত্য কিন্তু r2 এর শুদ্ধ ব্যাখ্যা r is correct explanation of a so এটো অপশন a যেটো আছে এটো আমাৰ কারেক্ট হয় so 60 নাম্বার
উৎপাদক বৃক্ষ পৰ্যবেক্ষণ কৰি প্ৰশ্নসমূহৰ উত্তৰ দিব লাগে এতিয়া চোৱা এই উৎপাদক বৃক্ষ মানে এটো আমাৰ কি কৈছে যেটো x আছে x ক 3 দি আমি হৰণ কৰাৰ লগে লগে এটো পাইছো তে x ৰ মান কিমান হ'ব x ৰ মান এই দুটা যদি ইনটু কৰো কিমান পাম 3 5 যা 15 3 7 যা 35 আৰু 1 36 sorry 3 5 যা 15 3 7 যা 21 আৰু 1 21 22 then 2 3 যা 6 আৰু 2 8 3 1 যা 3 3825 3825 অপশন কত আছে অপশন যেটো বি আছে এটো আমাৰ কারেক্ট হয় so অপশন বি ইজ কারেক্ট so x ৰ মান আমাৰ কিমান হ'ব x ৰ মান হ'ব 3825 এতিয়া নেক্সট আমি সাম 1275 ক আমি 3 দি হৰণ কৰাৰ লগে লগে 420 পাইছো ওকে নেক্সট মানে কি 425 ক যদি আমি y দি হৰণ কৰিছো আমি 85 পাইছো এতিয়া সো y ৰ মান কি হ'ব so 85 দি যদি 420 কে আমি হৰণ কৰো হেতু আমি কিমান পাম so 425 divided by 85 ইয়াতে আমি পাছে দি কাটো 8 টাইম ইয়াতে 25 85 ইয়াতে পাছে দি কাটলে কিমান টাইম 1 7 এইটো 17 ক এটো যদি কাটো এটো কিমান টাইম যাব 5 টাইম যাব so 5 is my answer option যেটো a আছে এটো কারেক্ট হয় so y ৰ মান কিমান হ'ব y equal to 5 পালো এতিয়া সো 85 ক 5 দি যদি আমি হৰণ দিও আমি কিমান পাম এইটো সো 17 পাম so z ৰ মান আমাৰ কিমান হ'ব z equal to 17 হ'ব so এটো z ৰ মান আমি কিমান পাম 17 পালো এতি নেক্সট কোৱেশ্চনটো কি লাগে এই xy z ৰ মান গোটেইখিনি আমি কি কৰিম প্লাস কৰিম x ৰ মান আমাৰ কি আছিল 3825 y ৰ মান কি আছিল 5 z ৰ মান কিমান আছিল 17 গোটেই 5 আৰু 7 কিমান হ'ব 12 12 7 77 হাতত 1 থাকিব 2 2 2 4 4 এতে হ'ব 8 এতে হ'ব 3 এটো কোনটো অপশনৰ লগত মিলিছে অপশন যেটো বি আছে এটো আমাৰ কারেক্ট হয় ওকে সো এনেকে আমি এমসিকিউ গটা এনেকে আমি কৰিব লাগে এতিয়া 17 নম্বৰ কোৱেশ্চন টু এমসিকিউ নহয় তথাপি মানে কৈ দিছো এতিয়া ফার্স্ট আমি কি এটা বেসৰকাৰী সংস্থা মানে প্ৰাইভেট স্কুল এনেকুৱা টাইপ সো বিজ্ঞান আছে বিজ্ঞান কিমান আছে বিজ্ঞান আছে ইংৰাজী আছে গণিত আছে এতিয়া চোৱা বিজ্ঞান মানে আমি কি বুলি কম সায়েন্স S C I E N C সায়েন্স সায়েন্সৰ কিমান আছে 60 ইংলিশ E N G ইংলিশত আছে কিমান 84 আৰু ম্যাথছ জেনারেল ম্যাথছত আছে আমাৰ 108 এতিয়া প্ৰতিটো কথাত একে বিষয়ৰ সমান সংখ্যক অংশগ্ৰহণ বহিব পাৰে প্ৰতিটো কথাত সৰ্বোচ্চ যেতিয়া আমাৰ সৰ্বোচ্চৰ কথা কব তেতিয়া আমাৰ কি ওলাব লাগিব সৰ্বোচ্চ মানে আমাৰ HCF ওলাব লাগিব মানে গৰিষ্ঠ সাধাৰণ উৎপাদক ওলাব লাগিব এই গোটেইটা গৰিষ্ঠ সাধাৰণ উৎপাদক ওলাব লাগিব 60 যদি আমি উৎপাদকত ভাঙো আমাৰ কিমান হ'ব 2 into 2 4 4 into 3 12 12 into 5 এনেকুৱা হ'ব then 84 ক যদি আমি ভাঙো 84 ক আমি পাম এটা 2 চাৰিটা 2 1 2 3 4 5 1 2 3 4 5 2 into 2 into 2 into 2 into 2 into 3 okay next আমাৰ আহিব 108 এটো যদি উৎপাদকক ভাঙো আমি কিমান পাম 2 into 2 into 3 into 3 into 3 এতিয়া আমাক কি লাগে গৰিষ্ঠ সাধাৰণ উৎপাদক কমন লাগে মানে HCF লাগে HCF টো কিমান হ'ব মিলৰ এটা লৈছো আৰু কি আছে 3 মিল আছে 3 এটা মিল আছে লৈছো আৰু কি মিল আছে আৰু এটা 2 মিল আছে কালাৰটো অলপ বেলেগ কৰো আৰু এটা কি মিল আছে 2 মিল আছে এটো এটা মিল আছে এই তিনিটা এটাৰ লগত মিল আছে সো আমি কি পাম 2 into 3 is equal to কিমান 12 is my answer সো এটা আমাৰ আনসারটো কিমান হ'ব 12 হ'ব সো প্ৰথম যেটো ৰোমান 1 ৰ আনসার সৰ্বোচ্চ কিমান মানে 12 জন থাকিব মানে গৰিষ্ঠ সাধাৰণ উৎপাদক আমাৰ কিমান হৈছে 12 জন থাকিব আনসার is 12 ওকে তাৰ পিছত অনুষ্ঠানটোৰ বাবে অতি কমেও কিমানটা কথাৰ প্ৰয়োজন ইয়াতে আমি
এটা কোঠাত আমি 12 জন বহিব লাগে এতিয়া চোৱা 12 জন যদি বহিব লাগে টোটাল কিমান আছে 60 84 108 এতিয়া চোৱা টোটাল কোঠাৰ প্ৰয়োজন কিমান হ'ব আনসাৰ হ'ব 60/12 is equal to 5 84/12 is equal to কিমান হ'ব 84/12 কৰিলে 7 হ'ব আৰু এটা আছে 108/12 কৰিলে 9 হ'ব এই গোটেইকেইটা এতিয়া যোগ কৰিম মানে ইয়াতে 60 জন বহাৰ কাৰণে 5টা কোঠা লাগিব 84 বহাৰ কাৰণে 7টা লাগিব 108 বহাৰ কাৰণে 9টা লাগিব সো গোটেইখিনি এড কৰিলে আমি কিমান পাম টোটাল কোঠা মুঠ কোঠা কিমান 21 গোটেইকেইটা আমি যোগ কৰিলে 21 পাম এতিয়া চোৱা 60 আৰু 84 আৰু 108 ৰ লঘিষ্ঠ সাধাৰণ গহাগু লাগে এটা সাথে মিলৰ এটা অমিলৰ গোটেইকেইটা ল'ব লাগিব সো এটা যদি লহাগু মই উলাব লাগে 2 স্কয়ার 3 into 5 ইয়াতে হ'ব 2 to the power 6 into 3 ইয়াতে হ'ব 2 স্কয়ার 3 to the power 4 লহাগু কিমান হ'ব 2 to the power 6 আৰু 3 to the power 4 into 5 এইখিনি পূৰণ কৰিলে হ'ব আৰু নেক্সট ৰোমান 4 ত কি কৈছে যে ইমান লহাগু আৰু গহাগু যে উলালো সেই দুটা পূৰণ কৰি দিলে এটো আমাৰ आंसर হ'ব সো এনেকৈ আমি এমসিকিউ বা এনেকুৱা টাইপৰ কোশ্চেন থাকিলে আমি এনেকৈ কৰিব লাগে এইখিনি হল